ডিগবৈত অৱস্থান ধৰ্মঘটত বহিল কংগ্ৰেছ নেতা লোকসভাৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ। প্ৰদেশ কংগ্ৰেছৰ উদ্যোগ ডিগবৈ চহৰৰ মাজমজিয়াত এই প্ৰতিবাদ। অসমৰ বিভিন্ন প্ৰান্তত চলি থকা কয়লা চিণ্ডিকেট বন্ধৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত। প্ৰায় এঘণ্টা প্ৰতিবাদ কৰি দিয়ে বিভিন্ন শ্লোগান। আজি আমি সকলোৱে মৰ্মাহত। উমৰাংচাওত ইমান ডাঙৰ দুৰ্ঘটনা হ'ল। আমি শ্ৰমিকসকলৰ তেওঁলোকৰ সোনকালে উদ্ধাৰ হোৱাটো বিচাৰোঁ। CBI ইনকুৱাৰী হওক, জিলা উপায়ুক্ত পুলিচ প্ৰশাসনে কি কৰি আছে, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৈতিক দায়িত্ব লৈ উমৰাংচাওলৈ যাওক। ভূটান যাবলৈ সময় আছে, বম্বে যাবলৈ সময় আছে, উমৰাংচাও যাবলৈ সময় নাই। সৰু মানুহক পুলিচে যোগেদি ধৰি গোটেই যে কেলেংকাৰীটো তেওঁলোকে লুকাবলৈ বিচাৰিছে, আৰু সেইকাৰণে আজি মই চিঠিৰ জৰিয়তে প্ৰধানমন্ত্ৰীক অৱগত কৰাইছোঁ। না খাওঁগা না খানে দুংগা, ডাবল ইঞ্জিনৰ চৰকাৰ আজি কি কৰি আছে? আজি উমৰাংচাওৰ পৰা এই ডিগবৈ, লেডৰ, মাৰ্ঘেৰিটা, চেলেকি, কাৰ্বি আংলং, অসমৰ উত্তৰ পূৰ্বাঞ্চলত জংঘলৰ পাহাৰ তেওঁলোকে নাইকিয়া কৰি দিছে। আৰু কোনে কৰিছে? যিসকলৰ নিজৰ ৰাজনৈতিক যাত্ৰা কয়লা চিণ্ডিকেট, ব্ৰইলাৰ চিণ্ডিকেট, উত্তৰ কাছাৰৰ কেলেংকাৰীৰ পৰা আৰম্ভ হৈছে। আৰু সেইখিনিয়ে কথা আমি অসমৰ জনসাধাৰণক গাঁৱে ভূঞে পঞ্চায়তে জনাম কি যেতিয়ালৈকে দিছপুৰত সেইসকল বহি থাকিব যিসকলৰ ৰাজনৈতিক যাত্ৰা চিণ্ডিকেটৰ পৰা আৰম্ভ হৈছে, অসমৰ আৰ্থিক অৱস্থা ভাল নহ'ব। অসমৰ চিণ্ডিকেট এই পৰিৱেশটো শুদ্ধ নহ'ব। উমৰাংচাওৰ দৰে দুৰ্ঘটনা আৰু হ'ব, আৰু শ্ৰমিকসকলৰ নিজৰ প্ৰাণ হেৰুৱাব লাগিব। আজি সেইকাৰণে আমি এই ডিগবৈত আহিছোঁ। ইয়াতে আমাৰ কমিশ্যন বহি গৈছিল। কটকী কমিশ্যনে ইয়াতে দেখি গ'ল যে ভাৰত চৰকাৰৰ কোল ইণ্ডিয়াৰ ছাবচিডিৰী নৰ্থ ইষ্ট কোলফিল্ড নিমাত, তো এইটোৱে হ'ল ডাবল ইঞ্জিন চৰকাৰ। ৰাজ্যত আৰু কেন্দ্ৰ চৰকাৰ, ৰাজ্যৰ বিজেপি নেতৃত্ব, কেন্দ্ৰীয় বিজেপি নেতৃত্ব দুয়োটাই মিলি আমাৰ অসমৰ পাহাৰ জংঘল নাইকিয়া কৰি কয়লা চিণ্ডিকেটৰ পৰা পইচা লৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। যদি চিণ্ডিকেটৰ পইচা আপোনালোকে শেষ কৰে, বিজেপি গুৱাহাটী যে তেওঁলোকে 5 ষ্টাৰ অফিচ বনাইছে, সেই কাৰ্যালয়ৰ দৰ্জাৰ ওপৰত তেওঁলোকে তলা মাৰিব লাগিব। এইখিনি কথা আমি গাঁৱে ভূঞে লৈ যাম।